অসম বিধানসভাৰ অধ্যক্ষই আমি MLA খাৰিজ কৰিবলৈ কোৱা চেয়াৰমান আলী ডাঙৰীয়াক আমাৰ যিটো গোচৰ সেইটো তেখেতে প্ৰত্যাখ্যান কৰিছে। মই ভাবোঁ যে অসম বিধানসভাৰ ইতিহাসত অধ্যক্ষগৰাকীয়ে এটা অতি অদক্ষ সিদ্ধান্ত লৈছে। এই অদক্ষ যিটো সিদ্ধান্ত লৈছে এইটো সাংঘাতিকভাৱে বিপদত পেলাব বিজেপি। কাৰণ আমি চেয়াৰমান আলী কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰি MLA পদ খাৰিজ কৰিবৰ কাৰণে এইকাৰণে কৈছিলোঁ যে অসম আন্দোলনৰ শ্বহীদসকলক তেওঁ অপমান কৰিছিল। অসম আন্দোলনৰ শ্বহীদক দল মত নিৰ্বিশেষে ৰাজীৱ গান্ধী ডাঙৰীয়াৰ নেতৃত্বত স্বাক্ষৰ হোৱা অসম চুক্তিৰ জৰিয়তে স্বীকৃতি প্ৰদান কৰা হৈছিল। যি শ্বহীদৰ ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰা হৈছিলে আৰু যি শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত অসমত এটা আঞ্চলিক দলে দুবাৰকৈ চৰকাৰ কৰিছিলে, সেইসকল নমস্য শ্বহীদক অপমান কৰাৰ কাৰণে আমাৰ দলৰ এগৰাকী বিধায়কক আমি দলৰ পৰা বহিষ্কাৰ কৰিছিলোঁ। আৰু বহিষ্কাৰ কৰাৰ সূত্ৰে মই কৈছিলোঁ যে তেওঁক MLA পদটো খাৰিজ কৰিব লাগে। সেইকাৰণে মই অধ্যক্ষগৰাকীক ৰাজনৈতিকভাৱে অদক্ষ বুলি কৈছোঁ যে তেওঁ অকল MLA গৰাকীক মুখ্যমন্ত্ৰীৰ কথামতে সুৰক্ষা দিয়াতে ব্যস্ত নহয়, তেওঁ অসমৰ জাতীয় শ্বহীদসকলক অপমান কৰিছে, জাতীয় সত্তাটোৰ প্ৰতি অপমান কৰিছে। আৰু যেতিয়া চেয়াৰমান আলী ডাঙৰীয়াই শ্বহীদক অপমান কৰিছে তেতিয়া বহুত জাতীয় সংগঠনে ষ্টেটমেণ্ট দিছিলে যে আমি কংগ্ৰেছ দলৰ সিদ্ধান্তটোৰ ওপৰত চকু ৰাখিছোঁ। মই আজি আশা কৰিম যে সেই সংগঠনবিলাক যোনে আমাৰ সিদ্ধান্তৰ ওপৰত চকু ৰাখিছিল তেখেতসকলে বিধানসভাৰ অধ্যক্ষগৰাকীৰ এই সিদ্ধান্তটোৰ ওপৰতো চকু দিব। আৰু আমি ইতিমধ্যে আমাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক আমি আলোচনা কৰিছোঁ। আমি ন্যায়ালয়ৰ দৰ্জা খটখটাম, প্ৰয়োজন হ'লে আমি উচ্চতম ন্যায়ালয়কে অধ্যক্ষ ডাঙৰীয়াৰ সিদ্ধান্তক আমি প্ৰত্যাহ্বান জনাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। এইবাৰ কৈছে যে উচ্চতম ন্যায়ালয়লৈ যাব তেখেতে বিধায়ক পদ খাৰিজ যোৱাটো কোনেও তেওঁলোকক বাধা দিব নোৱাৰে, যাওক। মোৰ তাত কোনো ক'বলগীয়া নাই আৰু মই আশা কৰোঁ তেওঁলোকে উচ্চতম ন্যায়ালয় নহয় আৰু ক'ৰবাত যাওক। সত্যটো সদায় প্ৰতিষ্ঠিত হ'ব, সেইটোকে মই ভাবোঁ। দ্বিতীয়তে ভূপেন বৰা ডাঙৰীয়াই মোৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে যাব, কিন্তু দুদিন আগতে কমলাক্ষ দে, বসন্ত দাস আৰু শশী দাস তেওঁলোক বিজেপিৰ যিটো MLA সকলক লৈ মিটিং হ'ল সেই মিটিঙতো উপস্থিত আছিলে। বিজেপিৰ মিটিঙত তেওঁলোকৰ বিৰুদ্ধে বা কি কয় তাকো মই শুনিব বিচাৰোঁ ভূপেন বৰাৰ পৰা। আপুনি মিয়া প্ৰতিনিধি হোৱাৰ কাৰণে বা মিয়া জনগোষ্ঠীক আপুনি প্ৰতিনিধিত্ব কৰে, সেইকাৰণে আপোনাৰ ওপৰত বেছি মানে এট্ৰেকশ্যনটো বেছি নিদিব। সেইবোৰ নাজানো, এতিয়া সেইটো উত্তৰটো ভূপেন বৰাইহে দিব পাৰিব। আপোনালোকেই নিউজ কৰিছে যে কমলাক্ষ দে, প্ৰকাশ, শশী দাস, বসন্ত দাস তেওঁলোকে বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাই যিটো বিধায়কসকলক লৈ মিটিং কৰিছে, গোপন বৈঠক, তাত তেওঁলোকে উপস্থিত আছিলে, প্ৰতিটো নিউজত ওলাইছে। তে সেই ক্ষেত্ৰত তেওঁলোক কিয় সৰব নহয়? ভূপেন বৰা তেওঁহে ক'ব পাৰিব, ৰাইজে বিচাৰ কৰিব। আৰু ৰকিবুল হুছেইনক আপোনাৰ লগত কিবা মানে ব্যক্তিগত আক্ৰোশ আছে নেকি? কোনো ব্যক্তিগত আক্ৰোশ নাই, ব্যক্তিগত আক্ৰোশ নাই। তেওঁ যদি কিবা বেয়া পায় খুব সম্ভৱ তেওঁ ভয় কৰে যে চেয়াৰমান ডাঙৰ লিডাৰ হ'ব, সেইটোৱে বোধহয় কাৰণ, বেলেগটো একো নাই। এতিয়া অধ্যক্ষ যিটো সিদ্ধান্ত সেইটো অধ্যক্ষ হৈছে সিদ্ধান্তটো এনেকৈ বুলি কৈছে ভূপেন বৰাই। এতিয়া তেনেকুৱা কথা ক'লে অধ্যক্ষ মহোদয়ে বিচাৰ কৰিব কি ব্যৱস্থা ল'ব। অধ্যক্ষ এজনক তেনেকৈ অদক্ষ বুলি ক'লে তেওঁতো ব্ৰিজ অফ প্ৰিভিলেজ বিশেষাধিকাৰ ভংগৰ অভিযোগত পৰে। নাজানো অধ্যক্ষ মহোদয়ে কি হিচাপে লয় কথাটো।
আৰু ৰচিদ মণ্ডল ডাঙৰীয়া ধৰক ৰকিবুল হুছেইনক লবি কৰা বুলি এখন বিশেষ পত্ৰ দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিক আৰু ব্লক কংগ্ৰেছৰ বা বুথ পৰ্যায়ত ধুবুৰী নেতাকো ৰকিবুল হুছেইন ডাঙৰীয়াই নিযুক্তি দিব লাগে ইতিমধ্যে তেওঁলোকে তৎপৰতা দেখুৱাইছে এই বিষয়টো লবিকেন্দ্ৰিক সংঘাতটো কংগ্ৰেছৰ ৰকিবুল হুছেইনে আৰম্ভ কৰিছে বুলি আপুনি ভাবেনে নামনি অসমত বিশেষকৈ নেজানো মই ৰচিদ মণ্ডলৰ লগত কি হৈছে মই যিহেতু নেজানো মই ক'ব নোৱাৰিম কিন্তু এটা কথা জানো যে ৰকিবুল হুছেইন ডাঙৰীয়া কংগ্ৰেছৰ অপ্ৰতিদ্বন্দ্বী মাইনৰিটি নেতা হৈ থাকিব বিচাৰে কোনোবাই যদি তেওঁতকৈ আগবাঢ়ি যাব খোজে তেওঁ হত্যা কৰিব বিচাৰে সেইটোৱে কথা তেওঁ লবিটো সৃষ্টি কৰি ৰাখিব বিচাৰে সেইখিনি জানো